নমস্কাৰ মোৰ ইষ্টদেৱ যাদৱৰাই সেৱা কৰিবাৰ নামে উপায় এই পবিত্ৰ ধাৰণাৰে ভগৱন্তৰ চৰণ প্ৰাৰ্থনা জনাই আমি আগবঢ়াবলৈ লৈছো আপোনালোকৰ ভক্তিৰসৰ প্ৰিয় অনুষ্ঠান উপাসনা সহযোগ কৰিছে অন্নপূৰ্ণা খাটি সৰিয়হৰ তেল আৰু পঞ্চপুষ্পা ধূপকাঠি ভকতক নিন্দা কৰে অধম জানিবা হিতু দুহি নামৰ পৰম ভকতসকলক তত্ত্বজ্ঞান জনা বুজুতা ব্যক্তিয়ে কেতিয়াও তুচ্ছ তাচ্ছিল্য নকৰে এই পবিত্ৰ ধাৰণা সাৰোগত কৰি আমি বৈষ্ণৱসকলেও পবিত্ৰভাৱে নাম পৰিবেশন কৰিব লাগে। ও প্ৰাণ প্ৰভু ও পীতাম্বৰে কিয়ে অকিনো মই অজ্ঞানী দুৰ্ঘোৰ প্ৰাণ প্ৰভু ও পীতাম্বৰে কিয়ে অকিনো মই অজ্ঞানী দুৰ্ঘোৰ ভকতি নকৰি অন্তকে পাই লেকহাকি ৰক্ষা কৰা হৰিয়ে অকেনো মই অজ্ঞানী দুৰ্ঘোৰ প্ৰাণ প্ৰভু ও পীতাম্বৰে কিয়ে কেনো মই অজ্ঞানী দুৰ্ঘোৰ নকৰিলো ক্ষীৰে মাধৱক নমস্কাৰ এইটো গোথা আমাৰ মোৰ ভৈলা মহা ভাৰয়ে অকিনো মই প্ৰাণ প্ৰভু ও পীতাম্বৰে কিয়ে
নকৰি অ অন্তেক পাইলা হৰি ৰক্ষা কৰা হৰি লয়ো ৰে হা লয়ো হৰিৰ নাম লয়ো ৰে হা লয়ো হৰিৰ নাম লয়ো ৰে এ নামে পৰমধন চিন্তামণি ভায়ে হা নামে অমানবী জনম বিফলে যায় নামে অতনু চিন্তা মনি বিফলে যায় নামে পৰম ৰমণ এ নামে পৰমধন অ ৰাম জয় হৰি এজন সুনিপুণ পাঠক পাঠিকা হ'বলৈ হ'লে একাগ্ৰতাৰ প্ৰয়োজন আমি কোনো সৎগুৰুৰ আশ্ৰয় লৈ সৎগুৰুৱে দিয়া উপদেশ দীক্ষা শিক্ষাৰে শিক্ষিত হৈ আমি শুদ্ধ সত্যৰভাৱে এই থিয় নাম পৰিৱেশন কৰিব লাগে কৃষ্ণ তুমি নাযাবা চাৰিয়া তুমি তৰুৱা মিলতা ৰাখিবা বেৰিয়া হে কৃষ্ণ তুমি নাযাবা চাৰিয়া তুমি তৰুৱা মিলতা ৰাখিবা বেৰিয়া জয় জয় হে ৰাম কৃষ্ণ শৰণ তোমাৰ কৃপাৰ সাগৰ কৃপা কৰা কবাৰ হে কৃষ্ণ তুমি নাযাবা চাৰিয়া তুমি তৰুৱা মিলতা ৰাখিবা বেৰিয়া তুমি তৰুৱা মিলতা এ নাযাবা নাযাবা অ প্ৰাণ স্বামী আমাক নাযাবা এৰি তুমি এৰি গ'লে অ প্ৰাণ স্বামী জীয়াই থাকিম কেনে কৰি হে নাযাবা নাযাবা অ প্ৰাণ স্বামী আমাক নাযাবা এৰি তুমি এৰি গ'লে অ প্ৰাণ সাথী জীয়াই থাকিম কেনে কৰি আর তুমি অবিহনে এ সংসাৰত সকলো
জীয়াই থাকিম কেনে অ তুমি এৰি গলে অ প্ৰাণ স্বামী জীয়াই থাকিম কেনে লয়ৰে লয়ৰে লয় হৰিৰে নাম লয়ৰে 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 লয় হৰিৰে নাম আর আমিও রমতি আর নাজানো মিনতি আর তুমি সংসাৰৰে পাৰ লয়ৰে লয়ৰে লয় আর তোমার বিনাই আর নাহিয়া নগতি আর তোমাতে আমার গতি লয়রে লয় হৰিৰে নাম অ লয় হৰিৰে নাম অ লয় হৰিৰে নাম অ লয় হৰিৰে নাম অ ৰাম জয় কৃষ্ণ থিয় নামৰ ক্ষেত্ৰত পাঠক পাঠিকাসকলৰ সুৰ তাল মান লয়ৰ জ্ঞান থকাটো প্ৰয়োজন সেই গভীৰতা উপলব্ধি কৰি আমি শুদ্ধ সত্যভাৱে থিয় নাম পৰিৱেশন কৰিব লাগে জয় হৰি ও গোবিন্দ নারায়ণ ও রাম কেশৱ হৰি ও ৰাম ৰাম কেশৱ হৰি হৰি ও গোবিন্দ নারায়ণ ও
পূৰ্বৰ পাঠক পাঠিকাসকলে অতি কঠোৰ সাধনাৰ মাজেৰে এই থিয় নাম পৰিৱেশন কৰিছিলে কিন্তু তেওঁলোকৰ স্বৰৰ জ্ঞান নাথাকিলেও কেতিয়াও স্বৰৰ বিসংগতি ঘটা নাছিল বৰ্তমান প্ৰেক্ষাপটত আমি কিন্তু স্বৰৰ জ্ঞান জনাটো অতি প্ৰয়োজন জয় জয় শ্ৰীমন্ত শংকৰ আই হৰি ভকতৰ অ হে জানা যে নকল্প তৰু জয়
ইতিমধ্যে অসমত থিয়নাম পৰিৱেশন কৰা বহুতো অভিজ্ঞ পাঠক পাঠিকা আছে আমি সেইসকল সৎগুৰুৰ আশ্ৰয় লৈ আমি শিকি বুজি থিয়নাম পৰিৱেশন কৰিব লাগে অন্যথা বিসংগতিমূলক কিছুমান নাম আমি প্ৰচাৰ মাধ্যমত কেতিয়াও প্ৰকাশ কৰি আমাৰ থিয়নাম বিকৃত কৰিব নালাগে राधे बोले कृष्ण की है मोके पर करा कानो राधे बोले कृष्ण
এতিয়া আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াইছোঁ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ প্ৰদান কৰি আপোনালোকে লাভ কৰক এটি আকৰ্ষণীয় পুৰস্কাৰ প্ৰশ্নটি হৈছে কোন ঠাইৰ কোন বিলৰ পাৰত প্ৰথমে থিয় নাম আৰম্ভ কৰিছিল বুলি প্ৰবাদ আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দি লাভ কৰক আকৰ্ষণীয় উপহাৰ SMS-ৰ জৰিয়তে উত্তৰ প্ৰেৰণ কৰক 7099044323 এই নম্বৰত পুৱা 7 বজাৰ ভিতৰত এতিয়া সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ আপোনালোকে চাই থাকিব আপোনালোকৰ ভক্তিৰসৰ প্ৰিয় অনুষ্ঠান উপাসনা সহযোগ কৰিছে অন্নপূৰ্ণা খাটি সৰিয়হৰ তেল আৰু পঞ্চপুষ্পা ধূপকাঠি নমস্কাৰ